মোস্তফা কামালৰ নিচিনা মানুহ এজনে আমাক বুজাব, সেই কথা বুজাব নালাগে। ভাৰত জিন্দাবাদ আছিল, এতিয়াও জিন্দাবাদ আছে। ভাৰত মাতা কি জয় কোৱা চোন চাওঁ। ভাৰত মাতা কি জয় কোৱা। ভাৰত মাতা কি জয় কোৱা। অসমৰ মুক্তি মৌলানা, ভাৰতৰ মুক্তি মৌলানা ভাৰতৰ মুখত আছে। ই হয় মেইন জগৰীয়া, অসমৰ ইয়ে জগৰীয়া হয়। কালি আহক গুণ্ডা চুণ্ডা লৈ আহিব, 500 মান গুণ্ডা লৈ আহিব। ই যোৱাবাৰ 500 গুণ্ডা লৈ আহিছে, 500 গুণ্ডা লৈ আহিছে। ই 500 মান গুণ্ডা লৈ আহিছে যোৱাবাৰ। মই অকলে লখিমপুৰৰ পৰা আহিছো আৰু আজিও অকলে লখিমপুৰৰ পৰা আহিছো। মই অনাগতে এসপ্তাহ লখিমপুৰত থাকিম। মুকিবুৰ ৰহমান আহক, গুণ্ডা চুণ্ডা বোলে 1000 মান গুণ্ডা লৈ আহক। পেহেলগামত যিদৰে লাইলাহাত কৈ পেলাই মানুহ মাৰা হ'ল, অনাগত দিনত যাতে হত্যা নহওক তাৰ বাবে মোল্লাসকলে কি পদক্ষেপ লৈছে? মই মুকিবুৰ ৰহমান ডাঙৰীয়াৰ সৈতে ফোন লাইনত সংযোগ স্থাপন কৰিছো। মুকিবুৰ ৰহমান ডাঙৰীয়া, মুস্তাফা কামাল আজহাৰী আছে, তেখেতে এইবাৰ অন্য এটা বিষয় আনিছে আজি, যে পেহেলগামৰ ঘটনাৰ বাবে, পেহেলগামৰ যিটো ঘটনা হৈ গ'ল সেই ঘটনাৰ বাবে তেখেতে কৈছে যে মুফতি মৌলানাসকল দায়ী বুলি কৈছে। মুফতি মৌলানাসকলহে দায়ী পেহেলগামৰ ঘটনাৰ বাবে, সন্ত্ৰাসবাদীতকৈ মুফতি মৌলানাক দায়ী কৰিছে। আৰু তেখেতে এটা কথা উল্লেখ কৰিছে যে হাদিছত হজৰত মহম্মদে মানুহ হত্যা কৰিবলৈ কৈছে বুলি এক প্ৰকাৰ কথা কৈছে তেখেতে। আপোনাৰ জৰিয়তে মই গোটেই অসমবাসী তথা ভাৰতৰ ৰাইজক মই ক'ব বিচাৰো যে পেহেলগামত যিটো আমি নিন্দা কৰিছো আৰু পাকিস্তান মুৰ্দাবাদ বুলি আমি ধৰি দিছো, পাকিস্তানে কৰ্মটো কৰিছে। গতিকে আমি তাৰ লগতে অসমৰ পৰা ভাৰত চৰকাৰক আমি দাবী জনাইছো যে পাকিস্তানৰ যিমান মানুহ ইয়াতে আছে অতি সোনকালে বৃহৎ ব্যৱস্থা কৰিব লাগে। আৰু তাৰ লগতে মই এটা কথা ক'ব বিচাৰো, সন্ত্ৰাসবাদীয়ে হয়, জিহাদীয়ে হয়, আতংকবাদীয়ে হয়। সন্ত্ৰাসবাদীৰ লগত ইছলামৰ কোনো কানেকশ্যন নাই, জিহাদীৰ লগত ইছলামৰ কোনো কানেকশ্যন নাই, আতংকবাদীৰ লগত ইছলামৰ কোনো ধৰণৰ কানেকশ্যন নাই। কোৰআন হাদিছৰ ভিতৰত এনেকুৱা কোনো ধৰণৰ কথা কোৰআন হাদিছৰ ভিতৰত উল্লেখ নাই। দ্বিতীয় এটা কথা, মোস্তফা কামাল ডাঙৰীয়া যিটো অভিযোগ ওলামাসকলৰ ওপৰত আনিছে, আলিম বা মুফতিসকলৰ ওপৰত আনিছে, এইটো তেওঁৰ ব্যক্তিগত আৰোপ হ'ব পাৰে। যেতিয়াৰ পৰা পেহেলগামৰ ঘটনা হৈছে আজি তাৰিখত ভাৰতবৰ্ষৰ যিমান আলেম আছে সকলো আলেমে ভাৰতৰ হৈ ওলাই আহিছে, জীৱন দিয়াৰ কাৰণে ওলাই আছে। ইয়াৰ লগতে মই আপোনাক এটা কথা ক'ব বিচাৰো, ঘৰিয়ালৰ চকু পানী বুলি কৈছে। চকু পানী মাদ্ৰাসাত কুৰান শিক্ষা নাই তেখেতৰ কথাটো শুনি লওক, উত্তৰটো শুনি লওক। মই আপোনাক তেওঁক মাতক, তেওঁ আহক, কালি আহক, মই আছো গুৱাহাটী। তেখেতৰ উত্তৰটো শুনি লওক, উত্তৰটো কওক, আপুনি কওক। মুকিবুৰ ৰহমান ডাঙৰীয়া, মুকিবুৰ ৰহমান ডাঙৰীয়া আপুনি কওক। মোৰ কথা হ'ল পেহেলগামৰ কাৰণে আৰু ভাৰতবৰ্ষৰ কাৰণে, পেহেলগামৰ কাৰণে যদি আমি সদায় যদি যাব লাগে আমি সদায় ৰেডি আছো। আৰু ভাৰতৰ কাৰণে, ইণ্ডিয়াৰ কাৰণে আমি জীৱন দিয়াৰ কাৰণে আমি ৰাজি আছো। এইটো কোনোবা আমাক ক'ব নালাগে। মোস্তফা কামালৰ নিচিনা মানুহ এজনে আমাক বুজাব, সেই কথা বুজাব নালাগে। ভাৰত জিন্দাবাদ আছিল, এতিয়াও জিন্দাবাদ আছে। ভাৰত মাতা কি জয় কোৱা চোন চাওঁ। ভাৰত মাতা কি জয় কোৱা। ভাৰত মাতা কি জয় কোৱা। ভাৰত মাতা কি জয় সুধক, ভাৰত মাতা কি জয় কবহি। ভাৰত জিন্দাবাদ বুলি কয়, ভাৰত মাতা কি জয় বুলি নকয়। এনেকুৱা মানুহ জিন্দাবাদ থাকিব। ভাৰত মাতা কি জয় বুলি কোনো সম্পৰ্ক থাকিব নোৱাৰে। ভাৰত মাতা কি জয় আওকাত নাই। সমুদ্ৰতা মই আপোনাক কৈছো, পাকিস্তানৰ ইমান আওকাত নাই। পাকিস্তানৰ কথা পাতা নাই। ভাৰতৰ মানুহে যদি এটা ফুক মাৰি দিয়ে, আজিও যদি ভাৰতৰ মানুহে এটা ফুক মাৰি দিয়ে, পাকিস্তান ক'ৰ পৰা ক'ত ওলাই যাব। গতিকে ভাৰতৰ লগত পাকিস্তানে যুদ্ধ কৰিব পৰা আওকাত এইটো পাকিস্তানৰ এতিয়ালৈ হোৱা নাই। পাতা নাই, পাকিস্তান নোৱাৰে, বাংলাদেশ নোৱাৰে। মুক্তি মৌলানা, অসমৰ মুক্তি মৌলানা, ভাৰতৰ মুক্তি মৌলানা ভাৰতৰ মুখত আছে। ভাৰতৰ কাৰণে আমি জীৱন দিব পাৰো। ই হয় মেইন জগৰীয়া, অসমৰ ইয়ে জগৰীয়া হয়। কুৰানৰ নম্বৰ 3 আয়াত নম্বৰ 19 ব্যাখ্যা কৰক। কুৰান নম্বৰ 3 আয়াত নম্বৰ 19। ই এটা মহাপগলা। কুৰান নম্বৰ 3 আয়াত নম্বৰ 19 সাহস আছে, গাখীৰ খাইছে। কালি আহক, গুণ্ডা চুণ্ডা লৈ আহিব, 500 মান গুণ্ডা লৈ আহিব। ই যোৱাবাৰ 500 গুণ্ডা লৈ আহিছে, 500 গুণ্ডা লৈ আহিছে। যোৱাবাৰ 500 তেখেতৰ কথাটো শুনি লওক। তুমি গুণ্ডা লৈ কেতিয়া আহিবা? মই আপোনাক ধন্যবাদ জনাইছো। ধন্যবাদ। কিয় ধন্যবাদ? ফোন কাটিলে, ই 500 মান গুণ্ডা লৈ আহিছে যোৱাবাৰ। মই অকলে লখিমপুৰৰ পৰা আহিছো আৰু আজিও অকলে লখিমপুৰৰ পৰা আহিছো। মই অনাগতে এসপ্তাহ লখিমপুৰত থাকিম। মুকিবুৰ ৰহমান আহক, গুণ্ডা চুণ্ডা বোলে 1000 মান গুণ্ডা লৈ আহক। মোৰ কথা, পাকিস্তানে নিন্দনীয় কাম কৰিছে। পাকিস্তান সন্ত্ৰাসবাদী দেশ হয়। পাকিস্তানৰ নাম গোটেই ৱৰ্ল্ড মেপৰ পৰা মুছি পেলাব লাগে। ভাৰতে পাকিস্তান আকৌ লৈ ল'ব লাগে। 1947ত দিব নালাগিছিলে তেওঁলোকক পাকিস্তান। এইকেইটাক আমাৰ আণ্ডাৰত ৰাখি আমি শিক্ষা দিব পাৰিলোহেঁতেন, কিন্তু আমাৰ নাজানো কি আছিলে ৰহস্য। 47ত কিয় হ'ল সেইটো বেলেগ কথা, মই সেইফালে নাযাওঁ। 47ত এৰিব নালাগিছিলে সিহঁতক, আজি আমি গছকি মাৰিলোহেঁতেন। সিহঁতৰ কাৰণে আজি আমাৰ পাকিস্তান মেটাৰ নহয়। মেটাৰ মই আজি চিন্তাৰ বিষয়ে এইটো ক'ব বিচাৰিছো, অনাগত দিনত
পেহেলগামত যিদৰে লাইলাহা কৈ পেলাই মানুহ মাৰা হ'ল অনাগত দিনত যাতে হত্যা নহওক তাৰ বাবে মোল্লাসকলে কি পদক্ষেপ লৈছে? ঠিক আছে ৰ'ব কমল মই আপোনাৰ এটা কথা কওঁ আপুনি মানে ঠিক আছে মল্ল যি কৈছে কিন্তু এটা বস্তু আপুনি পাহৰিব নালাগে যে তাতে যে বচাই আনিছে সেইজন মুছলমানে আনিছিল কিন্তু তাকো মাৰি পেলালে যোনে বচাই আনিছে ল'ৰাটোকো মাৰি পেলালে না এজন বাচিছে কিয় নাই বাচা বহুতে আনিছেতো বচাই পেলাই মানুহ বহুতে বচাই পেলাই আনিছে কিন্তু আৰু এটা কথা মই আমাৰ অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰো মই আৰু এটা কথা একদম সৰু কথা এইটো যিসকলে ছ'চিয়েল মিডিয়া চলাই আছে তেওঁলোকে হিন্দু মুছলিম কৰি আছে বা আপুনি যেনেকে গালি পাৰি আছে বাৰু কথাটো কৈছো এইটো আপোনাৰ ভিউ গালি পাৰি আছে কিন্তু যিসকল মানুহ তাৰ পৰা বাচি আহিছে নহয় সেইসকলে কিন্তু মুছলমানক কথা একো কোৱা নাই কিন্তু আপুনি নোটিছ কৰিব মুছলমানৰ দুখ নাই মই যি হওক মানে আপুনি যিটো কথা কৈছে মল্লাসকলৰ কথা কৈছে আপোনাৰ কথা এইটো মই মানে যে শিক্ষাটো কথা সেইসকলে কিন্তু কোনো একো কোৱা নাই কিন্তু সেনেকুৱা কথা যিসকলে বাচি আনিছে মানে মই এইটো কথা কৈছো আপোনাৰ যিসকল বচাইছে বা তাতে যিসকল মুছলমান আছে যিসকলে বাচি আহিছে মানে তেওঁলোকক কোৱা নাই কোনো কোৱা নাই নাজানে